মঙ্গলবাৰে দিন দুপৰতে নুনমাটিৰ এইটো স্থানতে এটা হত্যাকাণ্ড সংঘটিত হৈছিল। এখন তুলক লৈ পেলাই দুজন যুৱকৰ মাজত বাক বিতণ্ডা হৈছিল আৰু তাৰ পাছতেই ঋতুপৰ্ণ পেগু নামৰ সেই যুৱকজনক মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰা হ'ল। আৰু তাৰ পাছত এইদৰেই আজিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰিছে TMPকে লগতে ঋতুপৰ্ণ পেগুৰ যিসকল আত্মীয় স্বজন আছে বা পৰিয়ালৰ লোকসকলে এইদৰে আহি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আমি ইয়াৰ দৃশ্যাংশ প্ৰথমতে দেখুৱাবলৈ চেষ্টা কৰিম। এনেধৰণে যিখন দোকান আমান হোম ফাৰ্নিচিং নামৰ যিখন দোকান আছিলে সেই দোকানখনতেই কাজিয়াৰ সূত্ৰপাত হৈ পেলাই হত্যাকাণ্ড সংঘটিত হৈছিল আৰু ইতিমধ্যে আৰক্ষীয়ে 5জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণাৰ কথা কৈছে তেওঁলোকে। আৰু যিসকল লোকে ইতিমধ্যে এইটো স্থানত প্ৰতিবাদ সাব্যস্ত কৰিছে সকলোৱে এটাই বিচাৰিছে যে দোষীয়ে উচিত শাস্তি পাব লাগে, নহ'লে ফাঁচি দিব লাগে। এনেধৰণৰ তেওঁলোকে দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ প্ৰথমতে তেওঁলোকে নুনমাটি থানা ঘেৰাও কৰিলে আৰু তাৰপিছত যিটো স্থানত সেই ঘটনাটো সংঘটিত হৈছিল সেই স্থানত এনেধৰণে আহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। সকলোৱে এটাই দাবী উত্থাপন কৰিছে যে দোষী কঠোৰ শাস্তি দিব লাগে, যাতে এনেকুৱা ধৰণৰ ঘটনা পুনৰাবৃত্তি কৰিবলৈ যাতে কোনো সাহস নকৰে। তাৰ পৰিপ্ৰেক্ষিতত এনেদৰে বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে, তেওঁলোকৰ আত্মীয় স্বজনকে ধৰি TMPকে যিসকল সদস্য সকলো আহিছে। ধেমাজি চিলাপথাৰত তেওঁৰ ঘৰ 5 বছৰ পূৰ্বে গুৱাহাটীলৈ আহিছিল। জোৰ কমাৰ্চ কলেজৰ ওচৰত আণ্টি শ্বপ বুলি যাক কোৱা হয় সেইখিনিত তেওঁ আছিল। তেওঁৰ পত্নী আছে, এটা 7মহীয়া সন্তান আছে আৰু সেই ক্ষেত্ৰত তেওঁ 5 বছৰ পূৰ্বে গুৱাহাটীলৈ আহি ইয়াত বিভিন্ন ধৰণৰ ব্যৱসায়ত তেওঁ জড়িত হৈ পৰিছিল। আৰু তাৰপিছতেই কালি যিটো ঘটনা সংঘটিত হ'ল সেই ঘটনাটোৰ পাছত আজিৰ দিনটো তেনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে প্ৰতিবাদকাৰীসকলে প্ৰথমতে থানা ঘেৰাও কৰিলে, আৰক্ষীক বিষয়াক তেওঁলোকে দাবী উত্থাপন কৰিছে যে অতি সোনকালে কঠোৰ শাস্তি প্ৰদান কৰিব লাগে দোষীক। আৰু তাৰ পাছতেই যিটো স্থানত সেই ঘটনাটো সংঘটিত হৈছিল এই স্থানত আহি এনেধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। কি হৈছিলে গোটেই ঘটনাটো কেনেধৰণে কি হৈছিলে? মই ঘটনাটো চিলাপথাৰতে আছিলোঁ, গমেই পোৱা নাছিলোঁ। কালি 4টা বজাত গম পালোঁ, আজি আহি পাইছোঁ। কি ক'ব বিচাৰিব? কি কেতিয়া আপুনি কথা পাতিলে লাষ্ট? আপোনাক কিবা জনাইছিলে নেকি? মোক তেনেকৈ একো জনোৱা নাছিলে। মোক এতিয়া ন্যায় লাগে। এই মাকৰ উদা বুকুটো চৰকাৰে যদি ন্যায় বিচাৰে তেতিয়া মই শান্তি পাম আৰু মোৰ ল'ৰাটো শান্তি পাম। এতিয়ালৈকে মালিকে পাতিছে আৰু মানুহজন আহিছে, ডাঙৰ ল'ৰাটো আহিছে, সিহঁতে পাতি আছে। মোৰ অৱস্থা এনে পাতিব পৰা। ঋতুপৰ্ণ লাষ্টৰ 3 নম্বৰ আছিলে, মোৰ ল'ৰা 3টা, সি 3 নম্বৰ আছিলে। তাৰপিছত ডাঙৰটো ল'ৰা আহিছে, সৰুটো ঘৰতে আছে। গুৱাহাটীলৈ কেতিয়া আহিছিলে ঋতুপৰ্ণ? ঋতুপৰ্ণ আজি 5 বছৰ হ'ল। 5 বছৰ হ'ল? হয়, সি বিজনেছ কৰি আছোঁ বুলি কৈছিলে আৰু উবেৰ ভাড়া মাৰিছোঁ বুলি কৈছিলে আৰু উবেৰ এখন লৈছোঁ, স্কুটি এখন লৈছোঁ, সেইবোৰ জনাই আছিলোঁ। ইয়াতে মই সংস্থাপন কৰিম, বিজনেছ কৰিম বুলি মোক জনাই দিছিল। মোক ন্যায় লাগে। চৰকাৰে ন্যায় দিব পাৰে নোৱাৰে সেইটো চৰকাৰৰ কথা, কিন্তু মোক ন্যায় লাগিব। যোন হত্যাকাৰী সিহঁতক ফাঁচি দিবই লাগিব। কালি মই 4টা বজাত মোৰ ট্ৰেইনিং এটা আছিলে, ধেমাজিত আছিলোঁ। 4টা বজাত আহি পালোঁ। ঘৰৰ মানুহ কালি মই মোবাইলটো নানিলোঁ ট্ৰেইনিঙলৈ। তাৰপিছত ঘৰৰ মানুহে 3টা বজাতে গম পাইছিলে বোলে। চাৰ্জশ্বিট ডকুমেণ্টলৈ অলপ টাইম লাগিব। এতিয়া তদন্ত চলি আছে। এইটো তদন্ত চলি আছে। এতিয়া CID ইনভেষ্টিগেশ্যন আৰম্ভ হৈছে। CID টিম তেওঁলোকেও ইনভেষ্টিগেশ্যন কৰিব আৰু যিসকল একিউজ আছিলে তেওঁলোকক এৰেষ্ট কৰা হৈছে আৰু আইনগতভাৱে সকলো একশ্যন লৈ থকা হৈছে। তো শেষ হোৱাৰ অতি সোনকালে তদন্ত শেষ কৰি কেছটো আদালতত লৈ যোৱা হ'ব। সেইটো তদন্তত ওলাব। এতিয়ালৈকে যিখিনি পোৱা গৈছে তেওঁলোকক এৰেষ্ট কৰা হৈছে আৰু তদন্ত চলি আছে। তদন্তত যাৰ এগেইনষ্টে এভিডেঞ্চ পোৱা যায় সকলোকে আইনগতভাৱে ব্যৱস্থা লোৱা হ'ব। 5জন একিউজক ইতিমধ্যে এৰেষ্ট কৰা হৈছে, আপোনালোকে গম পায়, আৰু তেওঁলোকৰ ওপৰত আইনগতভাৱে ব্যৱস্থা লৈ থকা হৈছে আৰু পৰৱৰ্তী তদন্ত জাৰি আছে। যি যেনেকুৱাই হয় সেই আইনগতভাৱে সকলোৰে ওপৰত একশ্যন লোৱা হ'ব।
মই বৰ্তমান উপস্থিত আছোঁ এই বাসগৃহতে। এইটো বাসগৃহ হৈছে ঋতুপৰ্ণ পেগুৰ। যি ধৰণে আপোনালোকে সকলোৱে গম পাইছে যে কালিৰ দিনটোত নৃশংসভাৱে হত্যা কৰিছিল ঋতুপৰ্ণ পেগুক আৰু তেওঁৰ বাসগৃহত উপস্থিত আছোঁ। শোকাবহ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইতিমধ্যে পত্নী আৰু পুত্ৰ ইয়াত আছে এই বাসগৃহটোতে। আমি পত্নীৰ পৰা পোনে পোনে তেওঁৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। 9টা বজাত ওলাই গৈছে। 9টা বজাৰ পৰা হেৰি হৈছে কি মোক 12:30 মানত ফোন কৰিছে, তোমাৰ হাজবেণ্ড ঋতুৱে বাচিব নে নাবাচিব ঠিক নাই, তুমি গুচি আহা বোলে। মই আৰু বাবুটোক লৈ গুচি গৈছোঁ। সৰু সুৰা কাজিয়া হৈছে, মই এনেকৈ ভাবি আছোঁ। বাবুটো আৰু মোক চালে ভাল হ'বগৈ এনেকৈ ভাবি মই সৰু সুৰা কাজিয়া হৈছে বুলি ভাবি, ইমান ডাঙৰ ঘটনা যে হৈছে মই একো মানে মই ভাবাই নাছিলোঁ। মোৰ হাজবেণ্ডক যে এনেকুৱা ইহঁতে ষড়যন্ত্ৰ কৰি মাৰি থৈ দিছে, মই একেবাৰে ভবা নাছিলোঁ সেইটো। কেইটামানত ওলাই গৈছে? ৰাতিপুৱা 9টা বজাত ওলাই গৈছে কামলৈ বুলি। কামলৈ ওলাই যাওঁ বুলি কৈছিলে, কামত যাওঁ বুলি। তাৰপৰা কি হ'ল, মই গৈছোঁ কি হাজবেণ্ডক মানে মাৰি কিনি এনেকৈ পেলাই থৈছে। মই বাবুটোক লৈ কিনি আৰু ক'ত মালিক ক'ত কি মই কেনেকৈ চিঙৰিছোঁ। মই চিঙৰাৰ পিছতহে মানে মানুহটোক উঠাই দিছে, এম্বুলেঞ্চ মাতি কিনি উঠাই দিছে। আৰু পুলিচো আছিলে বাৰু, বহুত মানুহ আছিলে। কিন্তু সি যদি অলপমান মালিকেওতো বচাব পাৰিলে হয় ন, দোকানৰ ভিতৰত নাথাকি যেতিয়া কাজিয়া হৈছে তেতিয়াতো গুচাব পাৰিলে হয় নে নহয়। যদি কাজিয়া হৈছে সি ভিতৰতো টানি আনিব পাৰে হয়নে, মালিকে আৰু মানে টানি আনিব পাৰে নে নোৱাৰে ভিতৰত, তোমালোকে কাজিয়া নকৰা, যি হ'ল তোমালোকে গুচি যোৱা, সেইটো ক'ব পাৰে। যেতিয়া মাৰিছে ন, সি মানে বহি কিনি চাই আছে বোলে। বাহিৰত মাৰিছে মানুহটোক, বাহিৰত মাৰিছে, সি মানে চাই আছে বহি কিনি। সেইটোতো কথা নহয়, ইহঁতেতো ষড়যন্ত্ৰ ৰচা বুলিয়ে ক'ব লাগিব সেইটো কথা। এতিয়া সদায় তাতে যায়, দিনে ৰাতিয়ে যায়। আৰু এটা কথা কৈছে বোলে, সেইটো মোৰ বেয়া লাগিছে বহুত। আৰু মানে কৈছে বোলে 1 বছৰ হ'ল বোলে আজিলৈকে মানে তাৰ দোকানত যোৱা নাই বোলে। সদায় যায়, সদায় গাড়ী চলাইছিলে মোৰ হাজবেণ্ডে, উবেৰ চলাইছিলে, তাৰ মাজতেও যায়। মোক কয় মই আৰমানদাৰ দোকানত মেট্ৰেছ বেছি দিছোঁ, গাৰু বেছি দিছোঁ। সি ইমানেই তাক ভাল পায় মানে আৰমানক। তাৰপিছতে সি কি হ'বা, একেলগে খায়ো মেলেও শুৱেও থাকেও, মোক যেনেকৈ ভাল পায় তাকো এনেকৈ ভাল পায় মানে। কিবা হ'ল জানো, সেইদিনাখন মানে ৰাতিপুৱা ওলাই গৈছে নহয়, হাজবেণ্ডক মাৰি পেলাব দিছে জানানে। এনেকুৱা সেইটোৱে আৰু এইটো মই কি কৰিম এতিয়া। চৰকাৰৰ পৰা মই এটাই অনুৰোধ জনাইছোঁ কি আৰু হাজবেণ্ডক যেনেকুৱা মাৰিছে ইহঁতকো ফাঁচি লাগে। ফাঁচিৰে মই হেৰি কৰি আছোঁ, ফাঁচিয়ে মই বিচাৰি আছোঁ, ন্যায় পাওক। আৰমানৰ দোকানত কাম কৰিছিল নেকি আপোনাৰ? কালিৰ পৰা কৰিম বুলি ওলাই গৈছে। কালি আগতেও কৰিছিলে, আগতে 2 বছৰ 2.5 বছৰ হৈ গ'ল কাম কৰা। মাজতে কৰা নাছিলে, গাড়ী চলাইছিলে। মানে দৰমহা দিয়াত মানে ইমান ঠিক নাই, 1000 2000 কেতিয়াবা 100 200 এনেকৈ দিয়াৰ কাৰণে ওলাই গুচি আহিলে। সি গাড়ী চলালেগে, সেইটো কাৰণে এৰি দিছেগে। তুলত বহাৰ কাৰণে হৈছে বোলে, মই এতিয়া নাজানো। যিমান মই ঘৰত আছিলোঁ এইখিনি হৈছে বুলি মইতো গম পোৱা নাছিলোঁ। তুলত মানে বহি আছিলে কৈছে হাজবেণ্ডে। CC কেমেৰা ফুটেজতো ওলাই গৈছে চাগে, মই চাব নোৱাৰিছোঁ, সেইটো কাৰণে মই চোৱা নাই। মই কেনেকৈ চাম কওকচোন, হাজবেণ্ডক মাৰাটো মই বচাব নোৱাৰিলোঁ। চাচোন মই গৈছোঁ কি নাই, মানুহটো নাই, মই চিঙৰি মেলি কান্দি মই কি কৰোঁ, মানুহটোক বচাবই নোৱাৰিলোঁ জানানে। ইহঁতে চা অলপমান মৰম চেনেহ থাকিলে ওচৰত 1-2 কোচ দিলে ফাৰ্মাচী ওচৰত থাকে হয়নে নহয়, ডক্টৰ চব আছে, মাতিলে লগে লগে আহি যায়, সেইখিনি কৰিব পাৰিলে হয় না। মানুহ মৰম চেনেহটো অকণো নাথাকিল মানে, গম পাইছানে, অকণো মানে মানুহ বোলা বস্তুৱে নাথাকিল। মানে জীৱ জন্তুকে এনেকৈ নামাৰে চাগে জানানে, ইয়াক এনেকৈ মাৰি পেলাই দিলে জানানে। তুলত বহি আছিলে বোলে, হাজবেণ্ডক কৈছে বোলে উঠ, হাজবেণ্ডে কৈছে বোলে 1 থাপৰ দিলে বোলে। এই 1 থাপৰ দিয়াৰ কাৰণে ল'ৰাটো মাক বাপেকক মাতি লৈ আনিলে, মহাকাবা লৈ আনিলে বোলে। বহুতটা মানুহ তাতে ৰদ আনিছে বোলে, চাকু, তাক ভিতৰৰ পৰা বাহিৰলৈ ঠেলি লৈ গৈছে বোলে। মই সেইখিনি চোৱা নাই বাৰু, মই শুনিছোঁ আৰু বেলেগৰ মুখৰ পৰা, মই সেইখিনি চোৱাও নাই। বাহিৰত মানে 4জন মানুহে ঠেলি লৈ গৈছে বোলে বাহিৰত, আৰু পিছফালৰ পৰা মাৰি দিছে বুলি কোৱা শুনিছোঁ। মই সেইখিনি মানে চাব নাজানো আৰু সেইটো কাৰণে মই কোৱাও নাই, মোৰ ধৈৰ্য নাই মানে মোৰ। কৰাই নাই, হাজবেণ্ড সেইখিনি কথা কৈয়ে গ'ল। আজি মই কাম কৰিব যাওঁ, সেইটো মোক ক'লে। মই কৈছিলোঁ বাবুক তুমি অলপ চাই দিয়া। সি কৈছে কি মোৰ দেৰি হ'ব নহয়, হ'ব দিয়া নহ'লে তুমি গুচি যোৱা। মই সেইটোৱে ক'লোঁ, সেইটোৱে লাষ্ট কথা পাতিব পালোঁ। আৰু মই কি কৰিম, মই মানে চিঙৰি আছিলোঁ, কোনো অহা নাই। 1 ঘণ্টা ধৰি পেলাই থৈ দিছে জানানে। যদি ইহঁতে যেতিয়া মাৰিছে লগে লগেতো লৈ যাব লাগে ন, লৈ নাযায় কোনেও। নাই কোনেও অহা নাই, ইমান 1 গাল মানুহ আছে নহয়, কোনেও অহা নাই। আনকি বডিটোকো তোলা নাছিলে। মই চিঙৰিছোঁ নহয়, তেতিয়া আছিলেতো তাতে বাৰু মিডিয়া আছিলেতো। মই আহিছোঁ,
তেতিয়াহে তুলিছে, কোনো তোলা নাই। আৰক্ষী মোৰ আগতে আহিছে, মোৰ আগত আহিছে সিহঁতে, কিন্তু মইহে জানা নাছিলোঁ, মোক পিছতহে ফোন কৰি দিছে। মোৰ বাচ্চাটোক আৰু চাই দিলে আৰু চৰকাৰক সেইটোৱে আহ্বান জনাইছোঁ। মোৰ এতিয়া 9 মহীয়া বাচ্চা এটা আছে, সেইটো লৈ কিনি মই এতিয়া কাম কৰিব নোৱাৰোঁ, ক'ত কাম কৰিব যাম, মই তাক থৈ কিনি কৰিব নোৱাৰোঁ। সেইটো কাৰণে ভাবিছোঁ তাৰ অলপ চাই দিলে আৰু 18 বছৰ নোহোৱালৈকে, যেতিয়া 18 বছৰ হ'ব তেতিয়ালৈকে সিও জানা হৈ যাব আৰু মোক কিবা এটা সংস্থাপন এটা কৰি দিয়ে, সেইটোৱে মই অনুৰোধ জনাইছোঁ চৰকাৰৰ পৰা। মোক আৰু একো নালাগে তাক। আৰু ইয়াক যেনেকৈ মাৰিছে গলা কাটি, ইহঁতক ফাঁচি দিয়াটোৱে মই ভাবোঁ সেইটোৱে হওক বুলিয়ে মই চৰকাৰৰ পৰা আহ্বান জনাইছোঁ, সেইটোৱে লাগে মোক। মানে মই আৰমান দাকে মই দোষাৰোপ কৰিছোঁ, কাৰণ তাক মই বাপেক বুলি মই ভাবি আছিলোঁ, তাক বাপেক মাক মানে চব আছিলে। তাক ইমান বিশ্বাস কৰে ন, সি বিশ্বাসটো কৰি দিলে, চাচোন কেনেকৈ কৰি দিলে। আৰু কালি কৈছে কি 1 বছৰৰ আগত সি কাম এৰিছিলে, কালি আহিছে বুলি। ইমান মিছা কথা কিয় ক'ব পাৰিলে সি? বাচিবৰ কাৰণে সিটো চবেই চাই আছে ন, তাৰ দোকানত কিমান যায় কিমান আহে। সিটো ইমান মিছা কথা ক'ব নালাগে, আৰু সিটো বচাব লাগিছিলে ন, হয়নে নহয়? সিটোতো টানি আনি কিনি চাটাৰটো মাৰি দিলেই চোন হৈ যায়, হয়নে নহয়? সিটো সেইখিনিও কাম কৰিব নোৱাৰিলে। মোৰ বাচ্চাটোকো দিব লাগিছিলে নহয়। মই এতিয়া মোৰ বাচ্চাটো এতিয়া কি কৰি খাম? বাচ্চাটো চাচোন, বাচ্চাটোৰ ইমান ভৱিষ্যত পৰি আছে এতিয়া। ইহঁতে মাতি কিনিয়ে মাৰি পেলাইছে মোৰ হাজবেণ্ডক। মাতিছে ইহঁতে, কামত আহ বুলি কৈছে, সি ৰাতিপুৱা ওলাই গৈছে, নহ'লে চাকু আৰু ৰদ ক'ৰ পৰা আহিল? ইহঁতৰ কাম কৰাইতো হয়, এই ল'ৰাটো যোনটো মাৰিছে ইহঁতৰ আৰমানদাৰ দোকানতে কাম কৰে। সেইটোৱেতো মাক বাপেকক মাতি আনি কিনি মাৰি দিছে। ইহঁতেতো হেৰি কৰিছে ন, নহ'লে কিবা এটা ৰাজ আছে আৰমানদাৰ, এইটো কৈ দিব বুলি সি কৈ দিছে, সেইটো কাৰণে তাক কাটি দিব দিছে ডাইৰেক্ট। মই সেইটোৱে ভাবোঁ, সেইটো কাৰণে মোক ন্যায় লাগে। তাৰ এনেই শিলপুখুৰী বুলি মই জানো, আচল গড় ক'ত বা মই সেইটো ইমান নাজানো। আচল গড়টো পৰিয়ালত দাদা এজন আছে আৰু ভণ্টি এজন আছে নেকি, আৰু মা দেউতা আছে সিহঁতৰ, সেইটোৱে। আৰু এয়া আছিলে ঋতুপৰ্ণ পেগুৰ পত্নী আৰু পত্নীৰ ভাষ্য আমি আপোনালোকক শুনাইছোঁ। যিহেতু পত্নীয়ে কৈছে যে, স্পষ্টকৈ কৈছে যে তেওঁক ন্যায় লাগে, আৰু ন্যায় লাগে কৈছে যে ঋতুপৰ্ণক যোনে হত্যা কৰিছে তেওঁলোকক উচিত শাস্তি দিব লাগে, এয়া তেওঁলোক দাবী জনাইছে। যিহেতু এতিয়া তেওঁৰ কোনো ধৰণৰ সংস্থাপন নাই, সংস্থাপনৰ বাবেও চৰকাৰক আহ্বান জনাইছে। এটা শিশু আছে, কণমানি শিশু, এবছৰেই হোৱা নাই, গতিকে তেওঁৰ এতিয়া যথেষ্ট কষ্ট হৈছে, চলিবৰ কাৰণেও যথেষ্ট কষ্ট হ'ব। গতিকে তেওঁ চৰকাৰক আহ্বান জনাইছে অতি শীঘ্ৰে দোষীক শাস্তি দিব লাগে, ফাঁচি দিব লাগে, আৰু তাৰ লগতে কিছু পৰিমাণে যদি সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে, সেয়াও আহ্বান জনাইছে ঋতুপৰ্ণৰ পত্নীয়ে। আজি পুৱাৰে পৰা যিসকল TMPK সদস্য আছে তেওঁলোক সকলো আহিছে আৰু নুনমাটি থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে, যাতে দোষীক উচিত শাস্তি দিব লাগে, ফাঁচি দিব লাগে বুলি তেওঁলোকে শ্লোগান দি এনেধৰণে পৰিস্থিতি উত্তপ্ত কৰি তুলিছিল। আৰু যিখন দোকানত সেই ঘটনাটো সংঘটিত হৈছিল, সেই দোকানখনলৈ গৈছে। মই ইয়াৰ প্ৰথমতে থানা চৌহদৰ দৃশ্যটো দেখুৱাবলৈ মই নয়নক অনুৰোধ জনাম যে ইতিমধ্যে যথেষ্ট সংখ্যক লোক, আত্মীয় স্বজন বা TMPK যিসকল সদস্য সকলো আহিছে। তেওঁলোকে আহি এনেধৰণে ইয়াত যিকেইগৰাকী 5গৰাকী যি দোষীক আচলতে গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক ফাঁসিৰ দাবী, তেনেধৰণে অধিক কঠোৰ শাস্তিৰ দাবীত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। যথেষ্ট সংখ্যক লোক আছে। বৰ্তমান সময়তো ইয়াৰ পৰা যিসকল সদস্য আছে সেই সদস্যসকল যোৱা নাই। তেওঁলোকে দোষীক যেতিয়ালৈকে কঠোৰ শাস্তি প্ৰদান নকৰে তেতিয়ালৈকে তেওঁলোকে এই স্থান এৰি নোযোৱাৰ তেওঁলোকে হুংকাৰ দিছে। গতিকে পুনৰবাৰ আকৌ তেওঁলোকে সেই যিখন দোকানত ঘটনাটো সংঘটিত হৈছিল সেই দোকানখনলৈ গৈছে। গতিকে আৰক্ষীয়ে তেওঁলোকক আশ্বাস দিছে যদিও দোষীক কঠোৰ শাস্তি দিয়া হ'ব বুলি, কিন্তু তেওঁলোকে বৰ্তমান সময়ত অতি শীঘ্ৰেই দোষীক কৰায়ত্ব কৰাৰ দাবী তেনেধৰণে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আমি দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশটো। যথেষ্ট সংখ্যক লোক বৰ্তমান সময়তো আছে। আৰক্ষী CRPF মোতায়েন কৰা হৈছে। আৰক্ষীৰ শীৰ্ষ বিষয়াসকল আহিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত তেওঁলোকে চলাই আছে আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিম। কিন্তু এটা কথাই কৈছোঁ যে 5গৰাকী দোষীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। যে অসমত ইটোৰ পিছত সিটো যি ঘটনা ঘটি আছে হত্যাকাৰী, এই হত্যাকাৰীসকলক আমি অসম চৰকাৰক এটাই দাবী জনাব বিচাৰিছোঁ যে তেখেতসকলক উচিত শাস্তি প্ৰদান কৰিবলৈ আমি লাচিত খানৰ পৰা আৰু সকলো দল সংগঠন একত্ৰিত হৈ পেলাই তেখেতসকলক দাবী জনাইছোঁ। অসমত যি পৰিস্থিতি হৈ আছে সকলোখিনি আমি দেখা পাইছোঁ যে মানুহ মাৰিবলৈ যি হত্যাকাৰীসকলে ভয় নোখোৱা হৈ গৈছে। এই হত্যাকাৰীসকলক অতি সোনকালে ফাঁচি দিবৰ কাৰণে ঘোষণা কৰিব গৈছোঁ। ফাষ্ট ট্ৰেক আদালতৰ অধীনত ৰাখি পেলাই তেখেতসকলক হেং কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। কিয়নো যদি তেখেতসকলক জেলৰ ভাত খুৱাই ৰাখে, অসম চৰকাৰৰ যি সকলো ধন পুঁজি তেখেতসকলৰ ব্যৱস্থা খৰচ কৰি পেলাই জেল ভাত কৰি পেলাই ৰখাই থৈ দিয়ে,
তেতিয়াহ'লে ইটোৰ পিছত ইটো হত্যাকাৰী বাঢ়ি যোৱাহে আমি দেখা পাম অসমত এতিয়ালৈকে আমি যিমানখিনি হত্যাকাৰী দেখিছোঁ সনাতন ডেকা হওক আজি যিটো আপোনাৰ ঋতুপৰ্ণ পেগু হওক তেখেতসকলক মাৰিবলৈ মানুহে ভয়ে নকৰা হৈ গৈছে এই হত্যাকাৰী দিনক দিনে বেছি হোৱাৰ কাৰণে আমি অতি তীব্ৰ সংকটত পৰিছোঁ অসমৰ জনসাধাৰণ অতি সংকটত ভুগিছে যে অনাগত দিনত অসমৰ জনসাধাৰণৰ নিৰাপত্তা কোনে দিব অসমৰ জনসাধাৰণৰ নিৰাপত্তাৰ স্বাৰ্থত আমি সদায় একত্ৰিত হৈ পেলাই মাত মাতি যাম আৰু সদায় মাত মাতি যাব লাগিব আৰু ঋতুপৰ্ণৰ বিজু পেগুৰ হত্যাকাৰী এই হত্যাকাৰী 5জনক আমি অনতিপলমে ফাষ্ট ট্ৰেক আদালতত আবদ্ধ ৰাখি তেখেতসকলক হেং কৰিবৰ কাৰণে আমি দাবী জনালোঁ অতি নিন্দনীয়ভাৱে যিটো আপোনাৰ হালাল দিয়া নিচিনাকৈ তেখেতসকলে মানুহ মাৰি দিছে ৰেপি দিছে যে অসমৰ মানুহক যে দিব তেখেতসকলে কি হাঁহ কুকুৰা ব্ৰইলাৰ মুৰ্গী বা ছাগলী বুলি ভাবিছে নেকি মানুহ এজনক যে ইমান সোনকালে নিষ্ঠুৰভাৱে মাৰি দিব পাৰে এইটো বহুত লজ্জাজনক আৰু তীব্ৰভাৱে ঘৃণা কৰিছোঁ আমি যে অসমত থাকি পেলাই অসমৰ জনসাধাৰণৰ হৈ পেলাই ইমান ধুনীয়াকৈ এটা শৃংখলাবদ্ধভাৱে মানুহ মিলা প্ৰীতি সকলো জনগোষ্ঠী একত্ৰিত হৈ পেলাই আজি অসমখন বৰ অসম হিচাপে গঢ়িব ওলাইছোঁ অসম চৰকাৰে গঢ়িব ওলাইছে তথাপিও এনেকুৱা অসম ঘৃণনীয় জাতিবিলাক আমি নিন্দা কৰিছোঁ কিয় তেখেতসকলে এনেকুৱা বুজি নাপায় যে এজন মানুহক ইমান এটা কম কথাৰ কাৰণে এটা সৰু ঘটনাৰ কাৰণে তেখেতসকল নিৰ্মমভাৱে যে এখন চুৰি পেলাই মাৰি পেলাই হালাল দিয়া নিচাকৈ মাৰি পেলাইছে এইটো আমি তীব্ৰভাৱে ঘৃণা কৰিছোঁ লাচিত খানৰ তৰফৰ পৰা অনাগত দিনত তেখেতসকলক আৰু পত্নীক আমি অসম চৰকাৰক এটা দাবী জনাইছোঁ যে 7মহীয়া এটা সন্তান আছে তেখেতৰ আৰু পত্নীক এটা ভাল সংস্থাপন দি পেলাই অনাগত দিনত এটা পৰিয়ালক সুখ শান্তিৰে চলিব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা কৰিবলৈ চৰকাৰক অনুৰোধ জনালোঁ জয় অসম ধন্যবাদ প্ৰথম কথা হ'ল আমাৰ মূল দাবী হ'ল এতিয়া যোৱাকালি যিটো আমাৰ ঋতুপৰ্ণ পেগুৰ নামৰ ল'ৰাজনক হত্যা কৰিলে হুছেইন আলী নামৰ ব্যক্তিজনে প্ৰথমে আমি দাবী উত্থাপন কৰিছোঁ তেখেতক কঠোৰ শাস্তি দিব লাগিব ফাঁচি দিব লাগিব 2 নম্বৰ দাবীটো হ'ল আমাক ৰাইজক লাগে ফাষ্ট ট্ৰেক আদালত লাগে কাৰণ আমি আগন্তুক দিনবিলাকত আমি দেখি আহি আহিছোঁ যিসকলে হত্যা কৰি পেলাই তেওঁলোকে মুকলি আকাশত ঘূৰি থাকে যাতে নেকি আজি কিছুদিনৰ আগতো সনাতন ডেকা নামৰ ব্যক্তিজনক হত্যা কৰিছে আজি ঋতুৰাজ পেগু নামৰ ল'ৰাজনক হত্যা কৰিছে আৰু ভৱিষ্যতে কি হ'ব কোনো ক'ব নোৱাৰে গতিকে আজি চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ টাকাম মিচিং পৰিণ কাবাং সংগঠনৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ যোৱাকালি যি ঘটনা হৈ গৈছে প্ৰথম আমাক তেখেতৰ সম্পূৰ্ণ আত্মহীয়া সন্তানক হেৰাই থৈ গৈছে তেখেতক ক্ষতিপূৰণ চৰকাৰে দিব লাগিব এই কথা আমি TMPK আৰু অসমৰ অন্যান্য সংগঠনৰ ফালৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ 2 নম্বৰ কথাটো হ'ল যিটো তেখেতৰ দোকানখনৰ স্বত্বাধিকাৰীয়ে দোকানখনৰ লাইচেন্স কেঞ্চেল কৰিব লাগিব দোকানখন বন্ধ কৰি থ'ব লাগিব চিল কৰিব লাগিব আমি ইতিমধ্যে প্ৰশাসনক আমি চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ আৰু যদি এই দাবীসমূহ যদি চৰকাৰে মানি নলয় কিন্তু আগন্তুক দিনত ইয়াতকৈ ভয়াৱহ আন্দোলন হ'ব বুলি মই আজি TMPK ফালৰ পৰা মই দাবী উত্থাপন কৰিছোঁ ধন্যবাদ ক'লোঁ যে তেওঁলোকে যিকেইটা দাবী কৰিছে সেই দাবীকেইটা দেখুৱালোঁ যে বৰ্তমান সময়তো নুনমাটি থানা যথেষ্ট সংখ্যক প্ৰতিবাদকাৰী আছে তেওঁলোকে উচিত আৰু এটা কথা মই কৈছোঁ যে TMPK সদস্য বুলিয়ে নহয় ইয়াত বিভিন্ন দল সংগঠনৰ লোকসকল আহি উপস্থিত হৈছেহি সকলোৱে এটাই দাবী উত্থাপন কৰিছে যে দুখীয়া উচিত শাস্তি লাভ কৰক গতিকে এই ক্ষেত্ৰত তেওঁলোকে দুখীয়া উচিত শাস্তি পোৱাটো বিচাৰিছে গতিকে মই কৈছোঁ যে 5জনকৈ লোকক ইতিমধ্যে আৰক্ষীয়ে কালিয়ে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ইতিমধ্যে আশ্বাস দিছে যে দুখীয়া অধিক কঠোৰ শাস্তি পাব আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ আৰক্ষীৰ যিসকল শীৰ্ষপদস্থ বিষয়াসকল আছে তেওঁলোকে ইতিমধ্যে ইয়াত আহি উপস্থিত হৈছে সেই সকলো প্ৰতিবাদকাৰীৰ সৈতে তেওঁলোকে ইতিমধ্যে বাৰ্তালাপ কৰিছে আমি সেই দৃশ্য দেখুৱালোঁ টাইমতে দৰ্শকসকলক আৰু এনেধৰণে অতি এটা সৰু কথাৰ কাৰণে সূত্ৰপাত প্ৰথমতে বাক বিতণ্ডা এখন বহা তুলক লৈ পেলাই প্ৰথমতে বাক বিতণ্ডা হৈছিল আৰু তাৰপিছত 5জনকৈ লোকে অতি নিৰ্মমভাৱে প্ৰহাৰ কৰি সেই যুৱকজনক ঋতুপৰ্ণ পেগু নামৰ সেই যুৱকজনক হত্যা কৰিলে আৰু অতিকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে তেওঁৰ এতিয়া এটি 7মহীয়া সন্তান আছে আচলতে সেই সন্তানটোৰ কি হ'ব বা পৰিয়ালৰ কি হ'ব ইতিমধ্যে মাতৃ চিলাপথাৰৰ পৰা আহি আজি পুৱাৰ ভাগত উপস্থিত হৈছেহি আৰু দুখীয়ে উচিত শাস্তি পাব লাগে বুলি ইয়াত যিসকল পুৱাৰে পৰা বৰষুণত তিতি বুৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আত্মীয় স্বজনে হওক বা বিভিন্ন দল সংগঠনৰ লোকসকল আহি ইয়াত উপস্থিত হৈছে যে দুখীয়া অধিক কঠোৰ শাস্তি পাব লাগে ফাষ্ট ট্ৰেক আদালতত ইয়াৰ বিচাৰ হ'ব লাগে ফাঁচি দিব লাগে এনেধৰণৰ দাবী উত্থাপন কৰি তেওঁলোকে আজি পুৱাৰে পৰা এই নুনমাটি থানাত বা যিখন দোকানত সেই ঘটনাটো সংঘটিত হৈছিল সেই দোকানখনতো গৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে তেওঁলোকৰ এটাই দাবী যেতিয়ালৈকে দুখীয়ে উচিত শাস্তি লাভ নকৰিব বা যেতিয়ালৈকে আৰক্ষীয়ে ইতিমধ্যে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে কিন্তু তেওঁলোকৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে নহ'ব
তেওঁলোকে লিখিতভাৱে যেতিয়ালৈকে পত্ৰ প্ৰেৰণ নকৰে তেতিয়ালৈকে তেওঁলোকে এই স্থানৰ পৰা নাযাওঁ বুলি তেওঁলোকে হুংকাৰ দিছে। গতিকে আমি সেইটোৱেই কৈছোঁ যে তেওঁলোকে দুখীয়ে যেতিয়ালৈকে কঠোৰ শাস্তি লাভ নকৰিব বা তেওঁলোকৰ আগত যেতিয়ালৈকে লিখিত প্ৰতিশ্ৰুতি নিদিব তেতিয়ালৈকে যিসকল লোক আছে বা দল সংগঠনৰ যিসকল বিষয়ববীয়া আছে বা পত্নীৰ ক্ষেত্ৰত কিছু এটা চৰকাৰক এটা আহ্বান জনাইছে যে পত্নীক কিবা এটা ব্যৱস্থা গ্ৰহণ কৰি দিব লাগিব, কিয়নো তেওঁ এতিয়া 7 মহীয়া এটা সন্তান আছে, 5 বছৰ পূৰ্বে গুৱাহাটীলৈ আহিছিল। গতিকে এই গোটেই বিষয়টো চোৱা চিতা কৰি আৰক্ষী বিষয়াসকলৰ লগত তেওঁলোকে আলোচনাত মিলিত হৈছে আৰু কি পৰৱৰ্তী সময়ত কি পদক্ষেপ গ্ৰহণ কৰে। ইতিমধ্যে পুনৰবাৰ সেই প্ৰতিবাদকাৰীসকল যিখন দোকানত ঘটনাটো সংঘটিত হৈছিল সেই স্থানলৈ গতি কৰিছে। আৰু এটা পইণ্ট আছে, আপোনাৰ তেখেতে আৰু এটা পইণ্ট কৈছে যোনটো তেওঁৰ হেৰি আছে আৰু এজন সন্তান আছে, সেইটো আপোনালোকে আমালৈ এটা লিখি দিয়ক, মেমৰেণ্ডাম আকাৰে দিয়ক, আমিও সেইটো আপোনালোকক হৈ আমিও মুভ কৰি দিম দেই। সেইটো মই কথা দিছোঁ ভাই, এইটো মই ডিচিপি হিচাপে নহয়, এজন ব্যক্তি হিচাপে আপোনাক এজন ব্যক্তি হিচাপে আপোনাক মই কৰিছোঁ। আইনটো যাতে উৰুঙা বাচি নাযায় আপোনালোকে হেল্প কৰিব। সেইটো মই আইনটো ভাই নীৰৱীৰ কি আছে, আপোনালোকে আমাক সান্তনা কৰিবলৈ চাওক, আপোনালোকে সেইটো ক'বই আমাক সান্তনা কৰিবলৈ কৈছে, গম পাইছে, সান্তনা কৰিবলৈ আপোনালোকে কৈছে যাতে আইনত সিহঁতে বাচি ওলাই নাহে আপোনালোকে কৰিব লাগিব। আৰু যিজন হত্যাকাৰী তাক বাচি দিব লাগিব, ফাৰ্ষ্ট ট্ৰেক আদালতত এইটো নিব লাগিব আপোনালোকে। এটা আইনত যাতে অলৰেডি ক'লো এটা অভিনীলৰ কি কৰি আছে গতিকে যাতে এইটো যদি গোবৰৰ কেছ মই নাজানো, মই এই কেছৰ কথা মই কৈছোঁ। এতিয়া আমাৰ চকুৰ আগত মানে আৰক্ষীসকলে আমাক এটা বিশ্বাস দিছে যে ন্যায় সোনকালে পাব, ফাষ্ট ট্ৰেক কোৰ্ট জৰিয়তে ন্যায় দিয়াব বুলি ক'লে। এতিয়া মই কিমানখিনি ছিষ্টেম সঁচা সেইখিনিলৈকে মই ক'ব পৰা নাই, যিহেতু আমি যোৱা 2 বছৰৰ পৰা ধৰি দেখি আছোঁ সবফালে মব লিঞ্চিং হৈ আছে। নীল কেছ চাওক আপুনি, এফালে আপুনি সনাতন দাসৰ কেছটো চাওক আপুনি, এফালে আপুনি আমাৰ জুন্মী কুটুমৰ কেছটো চাওক। এতিয়া আমাৰ ঋতুপৰ্ণ পেগু আমাৰ ভাইটি দিন দুপৰীয়া ইয়াত আহি মাৰ্ডাৰ কৰা গ'ল তেখেতক, পুলিচ ষ্টেচন ওচৰতে আছে। ছিষ্টেম কিমানখিনি সঁচা হৈ আছে এইটো মই ক'ব পৰা নাই, কিন্তু যিহেতু এতিয়া ছিষ্টেম হাতত ল'লে আমি লিগেলিটো যাবই লাগিব, সেইকাৰণে আমি আশা দি বাট চাই আছোঁ। কিন্তু আমি এটা কথা অসম চৰকাৰক এটা স্পষ্টভাৱে আমি ক'ব খুজিছোঁ, যিহেতু আমি ছিষ্টেমৰ কাৰণে ৰখি আছোঁ, ছিষ্টেমৰ আশাতহে ৰখি আছোঁ। যদি ছিষ্টেমে যদি সময়ত যদি আইন হাতত তুলি লৈ ভালকৈ যদি এটা পদক্ষেপ ল'ব নোৱাৰে তেতিয়াহ'লে আমি নিজে আইন হাতত তুলিবলৈ আমি বাধ্য হ'ম, তাৰপিছত কিন্তু আমি দায়বদ্ধ নহ'ম। আৰু আমি অসম চৰকাৰক, সোণোৱাল চৰকাৰক আমি একদম অন্তৰৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ যে অতি সোনকালে ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে এই কেছটো মীমাংসা কৰি কিনে এই আমাৰ যিসকল হত্যাকাৰী সেইসকলক ফাঁচীত চৰাই দিয়ে যেন, আৰু আমাৰ এই যি ঋতুপৰ্ণ পেগুৰ সৰু ছোৱালী এজনী আছে 8 মহীয়া আৰু ৱাইফ আছে, তেখেতক কম্পেনচেশ্যন দিয়াই যেন, সেইবাবে আমি আশা কৰিলোঁ। ধন্যবাদ। মই এটা কথা কওঁ, নমস্কাৰ। মেইন কথাটো হ'ল আমি বহুত সহ্য কৰি আছোঁ, কাৰণ আমাৰ অসমীয়াৰো গাত আছে তেজ। যদি আমাৰ লগত পাৰ্চনেলি লাগক, তেওঁলোকৰ যদি ইমান সাহস আছে 3-4টাক আমাৰ ৰাখিব পৰা কাপাচিটি আছে, কিন্তু আমি ভদ্ৰতাটো বজাই ৰাখি আছোঁ, কাৰণ দেশত আইন কানুন আছে, আমি মাছি ৰাখিছোঁ। কিন্তু এনেকৈ কিমানটা আইন কানুন আমি হেৰি কৰি থাকিম। গতিকে চৰকাৰে কাটৰ অনুৰোধ কৈছোঁ, এইবিলাকত ডিষ্ট্ৰিক্টবিলাক খাতি যথাযথ ব্যৱস্থা লওক ইমিডিয়েটলি, নহ'লে আমি তাৰমানে ধৈৰ্য ধৰি নাথাকোঁ। গতিকে ডাঙৰ চব জাতীয় সংগঠন যিমান আছে চব লগ হওক, কাৰণ নিজৰ ভনী নিজৰ কাবাক এইবিলাক কৰি আমি কি হাত চাই বহি থাকিম নেকি? আমি বৰষুণত ভিজি আহিছোঁ, নিজৰ কৰ্মবাদ দি আহিছোঁ, এনে অহা নাই। গতিকে আমাৰ জাতিটোত আমাৰ শেষ কৰি পেলাইছে তেওঁলোকে। গতিকে এইটোক লৈ অলপ তাকে একগোট হওক, একগোট হৈ সমাজখনত আগবাঢ়ি যাওক, তেতিয়াহে আমি সমাজখন আগবাঢ়ি লৈ যাব পাৰিম। নহ'লে যদি তেওঁলোকে যুদ্ধ কৰাৰ কাৰণে আহি গৈছে, আমি তেতিয়াহ'লে আইন কানুন নমনা হৈ যাম। দেশত আইন কানুন যেতিয়া চৰকাৰ এখনক আমি যিহেতু নীতি নিয়মৰ মাজত চলি আছোঁ, গতিকে উচিত ব্যৱস্থা লওক। মুখ্যমন্ত্ৰী মহোদয়লৈকে আমাৰ এইটোৱে অনুৰোধ। আমাৰ ভাইটিক হত্যা কৰিছে, থানাৰ ওচৰত আছে, CCTV ৰেকৰ্ড হৈ আছে, আমি দেখিব পাইছোঁ, মাৰি আছে, আমি বচাব পৰা নাই। আমাৰ গাত কিমান বেয়া লাগিছে বুজি পাইছে ছাৰ? আজিলৈকে 5জন 6জন হ'ল অসমত মব লিঞ্চিং হৈয়ে আছে।
আমি কি বুলি আইনক আমি ভৰসা কৰিম? আমি আইনক কি বুলি বাদ চাম ছাৰ? কওক আমাক। আমি বাহিৰক আইনক কেনেকৈ বাদ চাম? আইনগতভাৱে যিখিনি আমি কথাটো সংঘটিত হোৱা আমি বিচাৰোঁ নেকি আইনৰ মানুহে সেইটো কামনা নকৰোঁ। আমি তৎকালীনভাৱে যিখিনি কৰিব লাগে আমি যিকেইজন ঘটনাৰ লগত জড়িত আমি তৎকালীনভাৱে কালিৰ ভিতৰতে আমি গোটেইকেইজনকে আটক কৰিম। নাই এইটো আমি চেষ্টা কৰিম। চাওক কালি আমাৰ জইণ্ট চিপি ছাৰ চব আহিব। আমাক ফাষ্ট ট্ৰেক আদালত লাগে, যিমান পাৰে সোনকালে তেখেতৰ আমাক ন্যায় লাগে। যেতিয়ালৈকে তেখেতক আমি ন্যায় দিব নোৱাৰোঁ, আমি ন্যায় নিদিয়ে তেতিয়ালৈকে কিন্তু আমাৰ DNPK জাতীয় সংগঠনে কেতিয়াও আমি চাই নাথাকোঁ। সেইটো যেতিয়ালৈকে ফাষ্ট ট্ৰেক নহয় তেতিয়ালৈকে সংগ্ৰাম আমাৰ চলি থাকিব। গতিকে আপোনাক আমি এইটোৱে অনুৰোধ কৰিছোঁ। আমি পিছ পিছকে কাই দিম ছাৰ। এই গোটেই ইয়াতে ছাৰ অবৈধ সুৰাৰ ঘাটি, অবৈধ ড্ৰাগছৰ ঘাটি, অবৈধ ছাৰ যৌন ব্যৱসায় হৈ থাকে ছাৰ ইয়াতে। নাজানে নেকি ছাৰ আপোনালোকে? চলিব ছাৰ, কওক আপুনি। আমাক একশন ল'ব দিয়ক। आज मंजीत महंता के ऊपर एक्शन लीजिए सर। बिल्कुल लेंगे। बिहारी कैसे बोल दिए? बिल्कुल लेंगे। आप आज हम लोग मर जाएंगे असम के लिए। आज मुसलमान का नाम लेने में तकलीफ होता है। अभी तक कोई मिनिस्टर खबर नहीं है। बिहारी